অসমত পুলিচ কনষ্টেবলৰ চাকৰি বিচৰা বন্ধু বান্ধৱীসকলৰ বাবে এটি ভাল খবৰ। অসমতে যিসকল বন্ধু বান্ধৱীয়ে পুলিচ কনষ্টেবলৰ চাকৰি কৰিম বুলি সপোন ৰচি আছে তেওঁলোকৰ কাৰণে এইটো সোণালী সুযোগ। আৰু অসমতে পোষ্টিং হ'ব আপোনালোকৰ। দৰমহা কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা হ'ব। অসম পুলিচতকৈও বেছি দৰমহা পাব আপোনালোকে এই পোষ্টটোত। তো আপোনালোকে নিশ্চয় শুনিছে কিছুদিন আগতে দিল্লী পুলিচৰ 31টা কনষ্টেবলৰ পদ অসমৰ কাৰণে মুকলি কৰি দিছে। মাথো অসমৰ কাৰণে, অসমৰ PRC থকাসকলৰ কাৰণে, যিসকল অসমৰ পাৰ্মানেণ্ট বাসিন্দা হয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়, তেওঁলোকেহে ইয়াতে এপ্লাই কৰিব পাৰিব। বাহিৰৰ কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে। আৰু অসমতেই হ'ব ইয়াৰ ইণ্টাৰভিউ, অসমতে হ'ব ইয়াৰ পোষ্টিং। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। দিল্লী পুলিচ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ইন এছাম ফৰ দ্য পোষ্ট অফ টেম্পৰেৰী কনষ্টেবল এক্সিকিউটিভ মেল এণ্ড ফিমেল ইন দিল্লী পুলিচ। তো ইয়াৰে লাষ্ট ডেটটো শেষ হৈছিলেই বুলি ক'ব পাৰি, কিন্তু লাষ্ট ডেটটো আৰু দুদিনমানলৈ সুযোগ দিছে, 15 ডিচেম্বৰ 2018লৈ। তো পুনৰ প্ৰায় 20 দিনমান আপোনালোকৰ হাতত সময় আছে। যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও এপ্লাই কৰিবলৈ সুযোগ পোৱা নাছিলে, PRC বা তেনেকুৱা সমস্যাত ভুগি আছিলে, তেওঁলোকৰ কাৰণে এইটো এটা সোণালী সুযোগ। তো আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে অফিচলৈ গৈয়েই আপোনালোকৰ ডকুমেণ্ট ছাবমিট কৰিব পাৰে। আৰু বয়সৰ সময়সীমাও যথেষ্ট দিয়া আছে, 18 পৰা 25 বছৰলৈ আনৰিজাৰ্ভৰ কাৰণেই দিয়া হৈছে। যি ক্ষেত্ৰত অসম পুলিচৰ হ'লে ইমানখিনি নিদিয়ে। আৰু OBCৰ কাৰণে 28 বছৰলৈকে দিয়া হৈছিলে, SC STৰ কাৰণে 30 বছৰলৈকে দিয়া হৈছিলে। আৰু বৰ্তমান দিল্লী পুলিচৰ কথা কওঁতে দিল্লীতে ইণ্টাৰভিউ হ'ব নেকি, এনেকুৱা ধৰণৰ এটা সমস্যা সকলোৱে ভাবি আছে। তো দিল্লীত নহয়, ইয়াৰে অফিচিয়েল যিটো প্ৰথম এডভাৰটাইজমেণ্ট তাতে উল্লেখ আছিলে যে অসমতে এই সকলোবোৰ হৈ যাব। ফিজিকেল টেষ্টেই হওক, ৰিটন টেষ্টেই হওক, সকলোবোৰ অসমতেই হ'ব। আৰু এটা প্ৰশ্ন যে ড্ৰাইভিং লাইচেঞ্চ মাষ্ট বি নেকি, মানে ড্ৰাইভিং লাইচেঞ্চটো আমাক লাগিবই নেকি? নালাগে। ইয়াতে অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট তাতে উল্লেখ আছে যে ড্ৰাইভিং লাইচেঞ্চ অসমৰ কেণ্ডিডেটৰ কাৰণে নালাগে। বিশেষকৈ নৰ্থ ইষ্টাৰ্ণ এৰিয়াৰ কাৰণে ড্ৰাইভিং লাইচেঞ্চটো উঠাই দিয়া হৈছে, কাৰণ এইটো এটা ৰিম'ট এৰিয়া হয় আৰু ইয়াতে যথেষ্টখিনি আগবঢ়া নহয়। সেইকাৰণে ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ নহ'লেও হ'ব, সেইটো কাৰণে চিন্তা কৰিব নালাগে। কিন্তু PRCখন লাগিব। PRCখন হয়তো বন্ধু বান্ধৱীসকলে ইতিমধ্যে ওলাব পাৰিছে, বৰ বেছি দিন সময় নালাগেও। তো আপোনালোকে PRCখন ওলাই ল'ব আৰু PRCখনেৰে আপোনালোকে এইটো এপ্লাই কৰিব। তো ছেশ্যনটো নিশ্চয় আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও সুযোগ পায় ইয়াতে এপ্লাই কৰাৰ কাৰণে। ধন্যবাদ।